নমস্কাৰ বন্ধুসকল, আমি আজি আকৌ আৰম্ভ কৰিব লৈছোঁ যে সংখ্যাত অংকৰ নিজা মান আৰু স্থানৰ মান। এতিয়া ভাৰতীয় সংখ্যাকৰণ পদ্ধতিত সংখ্যা এটাৰ প্ৰতিটো অংকতে কি হয়, প্ৰতিটো অংকৰ এটা নিজা মান থাকে আৰু এটা হ'ল স্থানৰ মান থাকে। আৰু এটা অংকৰ সংখ্যাটো যি স্থানতে নাথাকক কিয় তাৰ নিজা মান সদায় কি থাকে, একেই থাকে। দুটা থাকে বুলি পাইছোঁ। এটা হৈছে নিজা মান, যিটো আমাক কোৱা হয় ফেচ ভেলু, আৰু এটা কোৱা হয় প্লেচ ভেলু। এতিয়া ওৱানটো এটাই বুজায়, গতিকে ইয়াৰ নিজা মানটো হ'ল একেই। দুইটো বুজালে আমি দুটা সংখ্যা বুজাওঁ, গতিকে নিজা মানটো হ'ল সেইটো। আৰু স্থান, ই কোনটো স্থানত বহিছে, কোনটো এককত বহিছে, দশকত বহিছে, শতকত বহিছে, গতিকে এইটো হ'ল সেই অংকটোৰ স্থানৰ মান। গতিকে এটা অংক সংখ্যাটোৰ যি স্থানতে নাথাকক কিয় নিজা মান সদায় কি হয়, একেই থাকে। কিন্তু এতিয়া যেনিবা এইটো 75,632, এতিয়া 6 নিজা মানটো সদায় কি হয়, 6 হয়। আকৌ 5ৰ নিজা মান সদায় কি, 5। ঠিক তেনেকৈ 7ৰ নিজা মান 7 হ'ব, 3ৰ নিজা মান 3, 2ৰ নিজা মান 2। কিন্তু যেতিয়া আমাৰ কি হ'ব, প্লেচৰ কথা আহিব, প্লেচ ভেলু, স্থানৰ মানটো কিন্তু কি হয় যে অংক এটা স্থানৰ মান অংকটো বহি থকা স্থানৰ ওপৰতহে নিৰ্ভৰ কৰে। কোনটো স্থানত বহি আছে, এককত বহি আছে নে, দশকত বহি আছে নে, শতকত বহি আছে, তাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া যেনে এইটো এক্সাম্পল হয় 75,632 এই নাম্বাৰটোৱে। এতিয়া এইটোকে লৈছোঁ যেনিবা যে ইয়াত দুইটো স্থানত একৰ ৰূপটো হ'ল 1, গতিকে 2 1 2 2 একৰ স্থানত আছে কাৰণে। এতিয়া 3টোৰ ওপৰত আছে 10 প্লেচ, দশকত আছে, গতিকে দশকত থকাৰ কাৰণে আমাৰ কি হ'ল, দশকৰ ৰূপটো হ'ল 10, গতিকে 3 × 10 = এতিয়া 3ৰ প্লেচ স্থান হ'ল 30, দশকত থকাৰ কাৰণে স্থানৰ মানটো হ'ল কিমান, 30। ঠিক তেনেকৈ 6টো ক'ত বহি আছে, 6টো বহি আছে শতকত বহাৰ কাৰণে শতকৰ ৰূপটো হ'ল 100, গতিকে 6 × 100 = 600। ঠিক তেনেকৈ 5টো আছে 1000ত আছে, গতিকে 1000ত আছে, গতিকে 1000 থকাৰ কাৰণে 5ৰ হ'ল কি যে 5 × 1000, 5000। আকৌ 7ৰ স্থানৰ মানটো হ'ল 10,000, গতিকে 10,000 হোৱাৰ কাৰণে অযুতত আছে, অযুতত থকাৰ কাৰণে ইয়াৰ কিমান হ'ল যে 7 × 10,000 = 70,000। ধন্যবাদ বন্ধুসকল।